বনাও কৰি থাকোঁতে এইবাৰ জলফাই মিঠা আচাৰ বনোৱা দেৰিয়ে হ'ল। তথাপিও আজি বনালোঁ কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। দৰ্শকসকল, আকৌ এবাৰ মই মামনে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বজাৰৰ পৰা জলফাই কিনি আনি ৩-৪ দিনমান মই ৰ'দত দিছিলোঁ, যাতে জলফাইকেইটা একে ধুনীয়াকৈ পকি কোমল হৈ যায়। তেতিয়া আচাৰখিনিও খাবলৈ বহুত সোৱাদ হয় সেইবাবে। আৰু এতিয়া সেইখিনি আনি মই ভালকৈ গোটাই গোটাই ধুই ল'লোঁ আৰু তাৰ পাছত গুটিৰ পৰা এনেকৈ কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি, চাওকচোন। আৰু কেৰাহী গেছত উঠাই দিলোঁ, দিছোঁ এয়া মিঠাতেল। মিঠাতেলখিনি প্ৰথমে গৰম হ'বলৈ দিছোঁ আৰু তাৰপিছত জুইটো একেবাৰে চিম কৰি লৈছোঁ আৰু লৈ জলফাইখিনি দিছোঁ, কাটি লোৱা জলফাইখিনি। জুইটো কম কৰিয়েই মই জলফাইখিনি এনেকৈ ভাজি থাকিম অলপ সময়, যাতে ধুনীয়াকৈ ভজা যায়। যদি তাত পানীও আছে সেই পানীটো শুকাই যায় জলফাই, সেইবাবে। আৰু অলপ সময় ভাজাৰ পিছত জোখ অনুসৰি অকণমান নিমখ দিলোঁ আৰু তাতে ৩-৪ চামুচমান জোখাৰে জিৰা পাউডাৰ দিলোঁ আৰু দি পুনৰ এনেকৈয়ে মই ভাজি আছোঁ, গোটেইখিনি যাতে মিলি যায়। এয়া চাওক, জুইটো কম কৰিয়েই লৈছোঁ। কেইবাটাও পকা জলকীয়া কাটি দিছোঁ, যাতে অলপ জ্বলা হয়, খুব বেছি নহয়। টেঙা মিঠা জ্বলা এনেকুৱা হ'লে আচাৰটো খাই ভাল লাগে, সেইকাৰণে পকা জলকীয়া সৰু সৰুকৈ কাটি সেইখিনিও দি ভাজি আছোঁ। এয়া চাওক, গোন্ধটো ইমান ধুনীয়া আহিছে ভাজি থাকোঁতে। আপোনালোকে বনালে নে নাই? বনালেই চাগে, মোৰহে এবাৰ দেৰিয়ে হৈছে। আৰু এয়া গুড় মই এনেকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ আগতেই, আৰু সেই কাটি লোৱা গুড়খিনি দি দিছোঁ। জলফাই এই মিঠা আচাৰটো ৰুটিৰ লগত খাবলৈ বৰ ভাল হয়, ভাতৰ লগতো ভাল লাগে, কিন্তু ৰুটি চব্জিৰ লগত বেছি ভাল লাগে খাই। যোৱা বছৰে বনোৱা মোৰ আচাৰ অলপ আছেই, মিঠা আচাৰটো আছে, জ্বলা আচাৰটো আছে। সেইকাৰণে এইবাৰ জ্বলা আচাৰটো বনোৱা নাই, অকল মিঠা আচাৰটো বনাম বুলি ল'লোঁ। আৰু এয়া চাওকচোন, এনেকৈ গুড়খিনি দি যেতিয়া কম জুইতে মই ভাজি আছোঁ, পূৰা গুড়খিনি গলি গৈছে, চাওক, দেখিছে? অকণমান সময় লাগে, ইয়াত গুড়ৰ পানী ওলাই গৈছে, সময় লাগে, কিন্তু খাবলৈ ভাল হয়। এনেকৈ জুইটো কম কৰি ভাজি থাকিব লাগে। আৰু এয়া চাওক, পূৰা গুড়ৰ ৰসত জলফাইখিনি সিজিবলৈ দিছোঁ, যাতে গুড়ৰ ৰসখিনি পূৰা জলফাইত সোমাই যায়। গুড়ৰ পৰিমাণটো আপোনালোকে জলফাই অনুসৰি দিব, জলফাইটো টেঙা গমেই পাইছে, গতিকে অলপ পৰিমাণটো বেছিয়ে লাগে। আৰু এনেকৈয়ে সিজাই গোটেইখিনি খোহাব লাগিব আৰু লৰাই থাকিব লাগিব, নহ'লে কেৰাহীটো তলফালে লাগি যাব। আৰু এয়া হৈছে চফ, এইখিনি মই অকণমান শুকানে ভাজি পেলাই দৰদৰীয়াকৈ গুড়া কৰি লৈছোঁ, একেবাৰে পাউডাৰ নহয়। আৰু এইখিনি দিলে গোন্ধটো যে ইমান ধুনীয়া হয় নহয়, আপোনালোকে দিয়ে নে নিদিয়ে কমেণ্ট কৰি জনাবচোন। আৰু এইখিনি দিয়াৰ পাছতো মই এয়া লৰাই আছোঁ আৰু লৰাই এনেকৈ গোটা কৰি দিলোঁ। চাওক, এতিয়া মই গেছটো বন্ধ কৰিলোঁ, কিন্তু গেছৰ ওপৰতে লৰাই আছোঁ, যাতে আৰু অকণমান গোটা মাৰে। ইয়াতকৈ বেছি নালাগে, নহ'লে পিছত বেছি টান হৈ যাব। আৰু এয়া মোৰ জলফাই টেঙা মিঠা জ্বলা আচাৰ হৈ গ'ল। কোনে কোনে বনালে বাৰু ইতিমধ্যে জনাব, আৰু যদি নাই বনোৱা এতিয়াও জলফাই পায়, জলফাই সময়ে যিহেতু বনাব আপোনালোকে। আৰু এয়া চাওক, দেখি অকণমান জিভাৰ পানী পৰিছেনে বাৰু? আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' বা ভ্লগ বা আন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিয়ে থাকিম। শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ।